আকৌ মহাবীৰ লাচিত বৰফুকনক লৈ বিতৰ্ক। অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ দাবী। অসমৰ বিভিন্ন ঠাইত থকা মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি শুদ্ধ নহয়। অসম চৰকাৰে গুৱাহাটী মাছখোৱাত লুইতৰ বুকুত নিৰ্মাণ কৰা মূৰ্তিও ভুল। কতো টাই মংগোলীয় মূলৰ লাচিত বৰফুকনৰ মূৰ্তি হোৱা নাই। সমগ্ৰ অসমৰ প্ৰান্তে প্ৰান্তে থকা মহাবীৰ লাচিতৰ যি মুখাৱয়ব আৰু যি মূৰ্তি এইটো কেতিয়াও এজন মংগোলীয় বীৰৰ নহয়। মহাবীৰ লাচিতৰ মূৰ্তি নাৱৰ ওপৰত উঠাইছে আৰু কিছুমান ঠাইত মাটিতেই তেওঁৰ মূৰ্তি বনাই ৰাখিছে। সমগ্ৰ অসমৰ প্ৰান্তে প্ৰান্তে থকা মহাবীৰ লাচিতৰ যি মুখাৱয়ব আৰু যি মূৰ্তি এইটো কেতিয়াও এজন মংগোলীয় বীৰৰ নহয়। মহাবীৰ লাচিতৰ মূৰ্তি নাৱৰ ওপৰত উঠাইছে আৰু কিছুমান ঠাইত মাটিতেই তেওঁৰ মূৰ্তি বনাই ৰাখিছে। প্ৰতিটো মূৰ্তিৰ মুখাৱয়ব সম্পূৰ্ণ বেলেগ, দেহৰ যি আৱৰণ পোছাক সেইবিলাকো বেলেগ। আটাইতকৈ ডাঙৰ কথা, মাছখোৱাত যিটো মূৰ্তি বনাইছে মহাবীৰ লাচিতৰ আৰু তেওঁৰ সহযোদ্ধাসকলৰ সৈতে, সেইটোতো 100% এজন মংগোলীয় বীৰৰ কেতিয়াও মূৰ্তি হ'ব নোৱাৰে। টাই মংগোলীয় মূলৰ ব্যক্তি কেনে, তেওঁৰ চকু, মুখ, অৱয়ব, চেহেৰা কেনেকুৱা, সেই সময়ত কি আছিল সাজ পোছাক, সেইবিলাক কোনো অনুসন্ধান নকৰাকৈ এই মূৰ্তিবোৰ বনোৱা হৈছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়াই তাহানিতে মহাবীৰ লাচিতৰ যি ছবি অঁকাইছিল এজন আৰ্টিষ্টৰ জৰিয়তে, সেইটোৱেই মহাসংঘই এজন মংগোলীয় বীৰৰ মুখাৱয়বৰ লাচিত বুলি আমি মানি আহিছো। তাৰ বাহিৰে যিমানবোৰ আমি দেখি আহিছো সমগ্ৰ অসমৰ প্ৰান্তে প্ৰান্তে থকা মহাবীৰ লাচিতৰ যি মুখাৱয়ব আৰু যি মূৰ্তি এইটো কেতিয়াও এজন মংগোলীয় বীৰৰ নহয়। আটাইতকৈ দুৰ্ভাগ্যজনক কথা, মাছখোৱাত থকা মূৰ্তিটোত মহাবীৰ লাচিতে যিটো টুপি সদৃশ পিন্ধা দেখুৱাইছে সেইটোতো 100% ভুল। কাৰণ সেই সময়ত টাই ৰজাসকলৰ ৰাজত্বকালত আৰু শৰাইঘাটৰ যুদ্ধৰ সময়ত তেনে টুপি ব্যৱহাৰ কৰা নাছিল। আমি জনাত হিষ্টৰিকেলি পাগহে মাৰিছিল। গতিকে আমি এই কথাটো ক'ব খুজিছো অসম সন্মিলিত মহাসংঘই যে যদি অসমত এখন সঁচা অৰ্থত অসমৰ ইণ্ডিজেনিয়াছসকলে এখন ইণ্ডিজেনিয়াছ পিপুলছ গভৰ্ণমেণ্ট ফৰ্ম কৰিব পাৰে, তেতিয়াহে প্ৰকৃত লাচিত বৰফুকন, মূলা গাভৰু, চুকাফা ইত্যাদি অন্য আমাৰ ৰাভাই হওক, তিৱাই হওক, কাৰ্বিয়েই হওক, দেউৰীয়েই হওক, চুতীয়াই হওক, এইসকল ৰজা মহাৰাজা বীৰ বীৰংগনাৰ আচল মূৰ্তি কেনে হ'ব লাগে, কি ধৰণে হ'ব লাগে, এন্থ্ৰপলজিকেলি ছচিয়েলি সেইটো উচিতভাৱে নিৰ্মিত হ'ব। আৰু সেইকাৰণেই হে অসমৰ জনগণ, আপোনালোক সাজু হওক যে অসমত এখন ইণ্ডিজেনিয়াছ পিপুলছ গভৰ্ণমেণ্ট ফৰ্ম কৰি আমাৰ অকল এই বিষয়টোৱেই নহয়, ইণ্ডিজেনিয়াছ পিপুলৰ হাততেই মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, শাসনৰ অধিকাৰ সকলো থাকিব লাগে। এইটো আন্তঃৰাষ্ট্ৰীয় নীতিমতে। গতিকে উই দি ইণ্ডিজেনিয়াছ পিপুলছ আৰ ডিপ্ৰাইভড লাইক এনিথিং বাই দি আউটছাইডাৰ্ছ এণ্ড দি ফৰেনাৰ্ছ। আৰু সেইকাৰণেই আজি বিদেশী আৰু বহিৰাগতৰ নিয়ন্ত্ৰিত চৰকাৰ দিশপুৰত চলি আছে কাৰণে কোনো কথাতেই এটা চিজিল নহয়, বিসংগতি আৰু এটা খেলি মেলি আৰু এটা ভুল পথেৰে মানুহবোৰ গৈ আছে।